আজি যথেষ্ট উৎসাহপূৰ্ণ পৰিৱেশ দেখিছোঁ আৰু মই শুনি আছিলোঁ যে ইয়াত প্ৰণতি বাইদেউৰ যিটো নিৰ্বাচনী প্ৰচাৰ এইটো অতি তীব্ৰতা লাভ কৰিছে আৰু দিনে দিনে গোটেই ঢৌটো যথেষ্ট বৃদ্ধি হৈছে। আজি নিজে নিজ চকুৰে দেখিলোঁ মহিলাসকল ওলাই আহিছে। আটাইতকৈ চিন্তা মহিলাসকল ওলাই আহিব নে নাহিব এই কথাটো আছিলে, কিন্তু আজি দেখিছোঁ আৰু ময়ো নিজা সমষ্টিত দেখিছোঁ যে লাহে লাহে এইটো বাঢ়িছে। মহিলাসকলৰ নিজৰ মাজত কনফিডেন্সটো বাঢ়িছে, তেওঁলোকে ওলাই আহিছে আৰু এইটো এটা শুভ ইংগিত, এইটো এটা শক্তিশালী ইংগিত। আৰু এইটো অকল নাহৰকটীয়া সমষ্টি বা খোৱাং সমষ্টিতে নহয়, সমগ্ৰ অসমতে ইয়াৰ যিটো মানে পৰিৱৰ্তনকামী যিজাক ধুমুহা, এইজাক ধুমুহাৰ গতি মই শক্তিশালী হোৱা দেখিছোঁ। মই গুৱাহাটীলৈও গৈছিলোঁ কংকিত চৌধুৰীৰ প্ৰচাৰ চলাবৰ কাৰণে, তাতো আপোনালোকে নিশ্চয় দেখিছে অতি এটা শক্তিশালী ঢৌ এটা আহিছে। মই নিশ্চিত যে খোৱাং সমষ্টিৰ দৰে নাহৰকটীয়া সমষ্টিটো প্ৰণতি ফুকন বাইদেউক, প্ৰণতি ফুকন ডাঙৰীয়ানীক ৰাইজে বিপুল ব্যৱধানত জিকাই পঠাব। আৰু এইবাৰ যোৱাকালিৰ পৰা আৰু ঢৌৰ তীব্ৰতা বাঢ়িছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবোৰ কাৰনামা ওলালে, 53,000 কোটি টকাৰ মালিকনি হ'ল। অতদিনে আমি ভাবি আছিলোঁ যে মাটিৰহে মালিকনি, মাটি খাইটিহে হৈ আছে। এইবাৰ আকৌ নহয়, এইবাৰ টকা খাইটিও হৈ ওলালে। গতিকে মানুহে দেখা পালে যে এতিয়া আৰু ঢৌ আৰম্ভ হৈ গৈছে। গতিকে তাত যেতিয়া মালিকেই এনেকুৱা ধৰণৰ কাৰবাৰ, ইয়াত আৰু তেওঁৰ থকা সাংগু পাংগু তেওঁৰ অনুগতসকলৰতো একেই হ'ব। গতিকে গুৰুৰ কথাইতো মানিব। গুৰুৰ যিটো শিক্ষা, যিখন বিদ্যালয় স্কুলত পঢ়িছে গুৰুৱে, ইয়াত ছাত্ৰ একেখন বিদ্যালয়তে পঢ়িব। মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব, মুখ্যমন্ত্ৰীয়ে সংবাদ মেটিয়ে ওলাই গৈছে। এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে, বিভিন্ন ধৰণৰ কেলেংকাৰী তেওঁলোকৰ নামত সাঙুৰ খাই আছে। লুই বাজাৰ কেলেংকাৰী হওক, হাওড়া কেলেংকাৰী হওক, এইবোৰতো উত্তৰ কাছাৰ কেলেংকাৰী যিমানে হওক, তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি? ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো? তেওঁ চাফাইটো গাবই, চব কথাই এনেকৈ কয়। সেই কথাবোৰতো সঁচা। তেওঁ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো? আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন? হিমন্ত বিশ্ব শৰ্মাই। এইটো আপোনালোকেতো জানে। বিৰোধী ঐক্য চৰকাৰ আহিলে অখিল গগৈ মন্ত্ৰী হ'ম বুলি কৈছে, গতিকে আপুনি কিবা মন্ত্ৰী তেনেকুৱা হ'ব নাই? তেনেকুৱা কোনো কথা নাই। আমি বিচাৰোঁ যে বিজেপিৰ অপশাসন, ভ্ৰষ্টাচাৰী শাসন, সাম্প্ৰদায়িক ৰাজনীতি, মূল্য বৃদ্ধি, আমাৰ জনতাক ন্যায় দিব নোৱাৰা কথা, 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে, খেতিয়কসকল, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ সমাধান নকৰিলে, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, 6টা জনগোষ্ঠী জনজাতিকৰণ নিদিলে, বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ নকৰিলে, 53 বছৰ অতিৰিক্ত বিদেশীৰ বোজা দিলে, এই যিবোৰ বিষয়, জাতীয় প্ৰশ্ন আৰু মৌলিক বিষয়, এইবোৰৰ উত্তৰ জনগণে দিব। আৰু তাৰ কাৰণে বিজেপিক উৎখাত কৰি বিৰোধী চৰকাৰ আমি বিচাৰিছোঁ। তাত কোন হ'ব? মানে মন্ত্ৰিত্বই জীৱনৰ শেষ লালসা কামনা বাসনা নহয়। অসমৰ জনগণৰ উন্নয়ন, অসমৰ জনগণে বিচৰা সপোনৰ অসমখন প্ৰতিষ্ঠা কৰাটোৱেই জীৱনৰ ব্ৰত আৰু সাধনা হিচাপে গ্ৰহণ কৰিছোঁ। প্ৰয়োজন সাপেক্ষে যেতিয়া জাতীয় সংকট আহিব, কাইলৈ যদি ক্ষমতাত আহোঁ, ভৱিষ্যতে হ'ব যদি ৰাইজে আশা কৰাৰ ধৰণে, যদি সংকট আহে, ক্ষমতা দলিয়াই পুনৰ জনগণৰ মাজলৈ আহিবলৈ মোৰ এটা দৃঢ়তা আছে, মোৰ এটা সংকল্প আছে। কোনো কাৰণত জনস্বাৰ্থ পৰিপন্থী কাম, জনহিতৰ বিপৰীতে কোনো কাম নকৰোঁ। সংকট দেখিলে ক্ষমতা দলিয়াই জনতাৰ মাজলৈ আহিব পৰা শক্তি আৰু সাহস আছে। শেষৰটো প্ৰশ্ন, বিৰোধী ঐক্যই কিমানখন আসনত লাভ কৰিব? কিমানখন আসন লাভ কৰিব সেইটো মই কোৱাত দিগদাৰ। মই নিৰ্বাচনী বিশ্লেষকো নহয়, পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা মানুহ, কিন্তু ঢৌ দেখি মই গম পাইছোঁ বিৰোধী চৰকাৰ হ'ব আৰু জনতাই এইটো নিৰ্ণয় কৰিব কিমানখন পাব। চুনামি হ'লে আসনৰ সংখ্যা বহুত বাঢ়িব আৰু ধুমুহা হ'লে তেতিয়াও চৰকাৰ হোৱাৰ চূড়ান্ত সম্ভাৱনা আছে।